অংগনবাদী কৰ্মী সহায়িকাসকলে চিটুৰ লগত যোগ দিব নালাগিছিল, এইটো তেওঁলোকে ভুল কৰিছে। চিটু হ'ল এটা CPM-ৰ সংগঠন, গতিকে চিটু হৈ পেলাই আমাৰ ওচৰত কিবা আহিলে আমি কৰিব নোৱাৰো নহয়। গতিকে তেওঁলোক যিমান দিন চিটুত থাকিব সিমান দিন আমি একোৱে কৰিব নোৱাৰো, কাৰণ চিটু হ'ল এটা বাওঁপন্থী সংগঠন আৰু চিটু যাতে অসমত নহয় সেইটো চোৱাই মোৰ দায়িত্ব, কাৰণ বাওঁপন্থী অসমত হ'ব নোৱাৰে। গতিকে অংগনবাদী কৰ্মী সহায়িকাসকলক ভুল পথে পৰিচালিত কৰি চিটুৱে এইবিলাক আন্দোলন কৰাই আছে। গতিকে মোৰ বাইদেউ ভণ্টি যিমান অংগনবাদীত আছে দৰমহা পোৱা নোপোৱাটো মই পাতিম, এই চিটুৰ পৰা ওলাই আহক। চিটুৰ লগত থাকিলে একো নহ'ব, সমাধান একো নহয়। চিটুৰ লগত থাকিলে কোনে CPM-ৰ লগত কথা পাতিব? চিটুৰ লগত কোনেও কথা নাপাতো মই। এইমাত্ৰ পদ্ম হাজৰিকা ডাঙৰীয়াকো মই কৈছো যে সকলোকে বুজাই দিব লাগে, চিটুৰ লগত থাকিলে অসম চৰকাৰৰ লগত কোনো আলোচনা নহয়। চিটু মানে কি? এটা বাওঁপন্থী সংগঠন। অসমত কিমান জাতীয় সংগঠন আছে, তেওঁলোক আছুৰ লগত আহক, যুৱ ছাত্ৰ পৰিষদৰ লগত আহক, তেওঁলোক কিমান সংগঠন আছে অসমত। অসমৰ সংগঠন বিলাক থাকোতে আকৌ কৈ কেৰেলাৰ পৰা চিটুটোক কিয় লৈ আহিলে? গতিকে এইটোতো ভুল কথা হৈছে। মই পিছত গম পালো, আগত গম পালেতো মই মাতি আনিয়ে ক'লোহেঁতেন যে এইবিলাক চিটু টিটু বাদ দিয়ক। আৰু মোৰ লগত চিটু হৈ থাকিলে মই নবহাও। চিটুৰ মানুহক মই বাচ্ছাকো ওচৰত বেছি যাব নিদিওঁ, কাৰণ এইবিলাকে বাচ্ছাবিলাকৰো জীৱন বেয়া কৰি দিব। গতিকে চিটুৰ লগত থাকিলে অংগনবাদী কৰ্মী সহায়িকা বিলাককতো বাচ্ছা পঢ়াব দিয়াও ৰিক্সি হৈ গ'ল। এইবিলাক সৰ্বহাৰাৰ কথা শিকাই দিব, পুঁজিপতি ধনী দুখীয়া এইবিলাক শিকোৱা আৰম্ভ কৰিব। গতিকে এইবিলাক চিটু টিটু নাই। যদি কিবা দাবী আমাক ক'ব আছে, ক'ব আছে আছুৰ ওচৰত যাওক, যুৱ ছাত্ৰ পৰিষদৰ ওচৰত যাওক, সাহিত্য সভাৰ ওচৰত যাওক। মোক যদি লগ নাপায়, চিটু টিটু ইয়াত কি? এইটো বস্তু ভাল হোৱা নাই। মই ইলেকশ্যনৰ পিছতে এইটো চম্ভালিম।